মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো দিল্লীত এতিয়া ভয়ংকৰ হৈ পৰিছে প্ৰদূষণ বায়ু প্ৰদূষণ এতিয়া এক প্ৰকাৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে দিল্লীত প্ৰতিদিনে ক্ৰমাৎ বায়ু প্ৰদূষণ ভয়াবহ হৈ পৰিছে যাৰ বাবে বিদ্যালয় মহাবিদ্যালয় বন্ধ কৰা হ'ল আৰু শেহতীয়াকৈ চৰকাৰী কাৰ্যালয় সমূহতো 50% কৰ্মচাৰীৰ উপস্থিতিৰে কাম-কাজ চলাই নিয়াৰ নিৰ্দেশ জাৰি কৰা হৈছে কেৱল সেয়াই নহয় কেতবোৰ জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে দিল্লীৰ জনতাৰ বাবে কাৰণ দিল্লীৰ বায়ু প্ৰদূষণ এতিয়া সমগ্ৰ বিশ্বজুৰি চৰ্চা ক্ৰমাৎ ভয়ংকৰ হৈ পৰিছে বায়ু প্ৰদূষণ সবিশেষ টকছৰ দৰ্শকসকল আমি জনাইছো গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত দিল্লীত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে বায়ু প্ৰদূষণৰ মাত্ৰা প্ৰদূষণৰ বাবে 50% কৰ্মচাৰী ঘৰৰ পৰাই কাম কৰাৰ নিৰ্দেশ দিল্লী চৰকাৰৰ দিল্লীৰ AQIৰ মাত্ৰা পালিকৈ 422ৰ ঘৰ ডাঙৰ খবৰ আমি এই মুহূৰ্তত জনাইছো দিল্লীত ক্ৰমাৎ ভয়ংকৰ হৈ পৰিছে আৰু পৰিস্থিতি ভয়ংকৰ হৈ পৰিছে দিল্লীত বায়ু প্ৰদূষণৰ বাবে দিল্লীৰ বিমান উৰণতো কিছু বিলম্ব হোৱাৰ খবৰ আহিছে ক্ৰমাৎ বায়ু প্ৰদূষণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে নতুন দিল্লীত শেহতীয়া তথ্য অনুসৰি প্ৰায় 79খন বিমানৰ উৰণত বিলম্ব ডাঠ কুঁৱলীৰ বাবে পলমকৈ আৰম্ভ হৈছে 13খন ৰেলৰ যাত্ৰা আৰু ইতিমধ্যে IMD অৰ্থাৎ ভাৰতীয় বতৰ বিজ্ঞানৰ মতে প্ৰায় 12 ডিগ্ৰী সেলসিয়াছলৈ হ্ৰাস পাইছে দিল্লীৰ তাপমাত্ৰা যথেষ্ট পৰিমাণে ঠাণ্ডা পৰিছে দিল্লীত কেৱল ঠাণ্ডা পৰাই নহয় দিনতে অন্ধকাৰময় সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে নতুন দিল্লীত ধুঁৱলী কুঁৱলী পৰিৱেশৰ সৃষ্টি হৈছে ইতিমধ্যে দিল্লীত ডিজেল চালিত বাহন চলাচলৰ ক্ষেত্ৰতো আহিছে কেতবোৰ কঠোৰ নিৰ্দেশনা ডিজেল চালিত বাহন চলাচলৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে দিল্লী চৰকাৰে ইতিমধ্যে বায়ু প্ৰদূষণ ৰোধ কৰিবৰ বাবে বিদ্যালয় মহাবিদ্যালয় বন্ধৰ তথ্য পোহৰলৈ আহিছে আৰু দশম দ্বাদশ শ্ৰেণীৰ বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে অনলাইন যোগে পাঠদান চলিব বুলি ইতিমধ্যে জাৰি কৰা হৈছে কেতবোৰ নিৰ্দেশনা একে সময়তে ডিজেল চালিত বাহন চলাচলৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে দিল্লীত আৰু বায়ু প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে দিল্লীত প্ৰযোজ্য কৰা হৈছে GRAP4 ব্যাপক প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া বিদ্যালয় বন্ধ কৰি দিয়াৰো নিৰ্দেশ জাৰি কৰা হৈছে আৰু দিল্লীৰ বায়ু প্ৰদূষণ এতিয়া জুকাৰি গৈছে সমগ্ৰ দেশ আৰু তাৰ মাজতে কেতবোৰ জৰুৰী নিৰ্দেশনা আহিছে আৰু বায়ু প্ৰদূষণ ৰোধ কৰিবৰ বাবে ইতিমধ্যে কেতবোৰ জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে জৰুৰী নীতি নিয়ম ইতিমধ্যে বলবৎ কৰা হৈছে দিল্লীত